নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে যে ভিডিঅ'টো মই কিহৰ ওপৰত বনাইছোঁ। নিশ্চয় আজি SSC কনষ্টেবলৰ যি এক্সাম হ'বলৈ গৈ আছে 4 ফেব্ৰুৱাৰী তাৰিখে, গতিকে তাৰ এডমিট কাৰ্ড প্ৰকাশ কৰা হৈছে। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে জানিব পাৰিব যে এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰি। ঠিক আছে, তো ভিডিঅ'টো কণ্টিনিউ চাই যাওক আৰু নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰক। আৰু যদি কিবা অসুবিধা পায় আপোনালোকে মোক কমেণ্টত কমেণ্ট কৰিব পাৰে, নহ'লে মোৰ পাৰ্চনেল যি ইমেইল আছে তাত মোক মেইল কৰিব পাৰে। ঠিক আছে, তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চবতকৈ প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰত কি বুলি টাইপ কৰিব লাগিব, SSC মানে যিটো SSC যিটো অফিচিয়েল ৱেবছাইট ssc.government.in, সেইটো টাইপ কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজ খোলা যাব, হয়নে? ষ্টাফ চিলেকশ্যন কমিশ্যন অৰ্থাৎ SSC এইটো যিটো অফিচিয়েল পেজ, সেইটো ধুনীয়াকৈ এনেকৈ খোলা যাব। মই এইটো ডেস্কটপ ছাইটত কৰি লৈছোঁ, আপোনালোকে এনেকৈ কৰি ল'ব পাৰে। ঠিক আছে, ডেস্কটপ ছাইটত কেনেকৈ কৰে, ৰাইট ক্লিক কৰি ডেস্কটপ ছাইট কৰিব পাৰে, হয়নে? ঠিক আছে, তো এইটো এনেকুৱা এটা পেজ অহাৰ পিছতে লগ ইন অৰ ৰেজিষ্টাৰ এটা অপশ্যন দেখিছেনে? তাত আপোনালোকে এনেকৈ ক্লিক কৰিব লাগিব, যিটো ৰাইট ছাইডত আছে। তাৰপিছতে এনেকুৱা এটা পেজ খোলা যাব, আপোনাৰ যিটো লগ ইন হ'ব আৰু। ঠিক আছে, এইটো পেজ খোলা যোৱাৰ পিছতে অলৰেডি মোৰ আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ ছেভ হৈ আছে, গতিকে মই এনেকৈ টাইপ কৰি দিলোঁ। আপোনালোকে ইয়াত টাইপ কৰি দিব। ঠিক আছে, তাৰপিছত তলত যিটো কেপচা দেখিছে সেই কেপচাটো ধুনীয়াকৈ শুদ্ধকৈ ইয়াত টাইপ কৰি দিয়ক, 5RSVU। ঠিক আছে, এইটো শুদ্ধকৈ টাইপ কৰি অলপ তললৈ আহিব, তাৰ তলতে আছে লগ ইন অপশ্যনটো আছে, গতিকে তাত লগ ইন হৈ যাম মই। তো লগ ইন হোৱাৰ পিছতে আপোনাৰ গোটেই ডিটেইলছখিনি ইয়াত দেখুৱাব। তাৰ অলপ তলতে আহি আপুনি এইখিনি দেখিব। তো লগ ইন হোৱাৰ পিছতে আপোনাৰ গোটেই ডিটেইলছখিনি ইয়াত শ্ব' কৰিব। অলপ তললৈ স্ক্ৰল কৰিব, তাৰপিছত এনেকৈ দেখিব এটা এডমিশ্যন চাৰ্টিফিকেট আৰু ৰিজাল্ট, এনেকৈ দুটা অপশ্যন দেখিব। আপুনি যিটো এডমিশ্যন চাৰ্টিফিকেট দেখিছে তাত এনেকৈ ক্লিক কৰক। এডমিশ্যন চাৰ্টিফিকেটৰ ওপৰত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোলা যাব। তাৰপিছত ইয়াৰ পৰা আপোনালোকে এক্সামিনেশ্যনটো চিলেক্ট কৰিব লাগিব, যিটো আপুনি এক্সাম দিবলৈ গৈ আছে, হয়নে নহয়? গতিকে কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ যিটো আছে তাত চিলেক্ট কৰক। আৰু ইয়াৰ পিছত এক্সামিনেশ্যন ইয়েৰ 2025, হয়নে? ইয়াৰ পিছতে চেক ষ্টেটাছ দেখিছেনে? তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এডমিটখন শ্ব' হ'ব। ঠিক আছে, তো চেক ষ্টেটাছত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা পেজ খোলা যাব। তাৰপিছত আপুনি অলপ তললৈ আহি থাকিব, তললৈ স্ক্ৰল কৰি অহাৰ পিছতে এনেকুৱা এটা পেজ খোলা যাব, য'ত আপোনালোকে যিটো চেক বক্স আছে তাত ক্লিক কৰিব লাগিব। এনেকৈ ক্লিক কৰাৰ পিছতে ডাউনলোড এডমিশ্যন চাৰ্টিফিকেট দেখিছেনে? তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছতে এনেকুৱা এটা পেজ খোলা যাব। ইয়াৰ কিছুমান ইনষ্ট্ৰাকশ্যনছ আছে, যিবিলাক আপুনি এক্সাম হলত কি নিব লাগিব, কি নিব নালাগিব, সকলো কথা ইয়াত লিখা আছে ধুনীয়াকৈ, আপোনালোকে পঢ়ি চাব। প্ৰচিডটো ডাউনলোড কৰাৰ পিছতে এনেকৈ আপোনালোকৰ গোটেই এডমিটখন ডাউনলোড হৈ যাব। ঠিক আছে, ধুনীয়াকৈ আপুনি এডমিটখন ডাউনলোড কৰি এটা ধুনীয়া প্ৰিণ্ট আউট কৰি ল'ব লাগিব, আৰু সেই প্ৰিণ্ট আউটটো আপুনি এডমিট হিচাপে এক্সাম দিবলৈ যাওঁতে লৈ যাব লাগিব। ঠিক আছে, গতিকে বহুত শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা যিবিলাকে এক্সাম দিবলৈ গৈ আছে। আৰু ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো যদি আজি আপুনি নতুনকৈ আহিছে তেন্তে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।